নমস্কাৰ। উজনি অসমৰ শিৱসাগৰ জিলাত সংঘটিত যি ভয়াৱহ বান, সেই বানৰ ফলত আক্ৰান্ত হোৱা ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ আমি প্ৰথম ষান্মাসিকৰ আমি লিখা যিকেইখন কিতাপ, সেই কিতাপকেইখনৰ PDF ভাৰ্চন ছাত্ৰ ছাত্ৰীসকলৰ বাবে শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ আৰু এই সন্দৰ্ভত ফেচবুকত এটা পোষ্ট দিছিলোঁ। দুজনমান ছাত্ৰ ছাত্ৰীয়ে এই ফেচবুক পোষ্টটোত ৰিয়েক্ট কৰিছে যদিও সৰহ সংখ্যকৰ কাষ চাপিবলৈ হয়তো এই পোষ্টটো সক্ষম নোহোৱাত বহুতেই এই বিষয়ে জানিবলৈ সক্ষম হোৱা নাই। সেয়েহে আজি ভাবিলোঁ মোৰ ইউটিউব চেনেলটোৰ যোগেদি এই কথাখিনি ৰাজহুৱা কৰোঁ, যাতে যিসকল ছাত্ৰ ছাত্ৰীয়ে বানৰ কবলত পৰি নিজৰ সৰ্বস্ব হেৰুৱাইছে বা কিতাপ কিনিবলৈ সক্ষম হোৱা নাই, সেই ছাত্ৰ ছাত্ৰীসকল এই পোষ্টটোৰ যোগেদি উপকৃত হয়। সকলোকে পুনৰ নমস্কাৰ, ধন্যবাদ।